ছাগলীৰ মাথা ৰান্ধি আছোঁ আমি এতিয়া সবচে আগতে এইটো ৰেডি কৰি ৰাখিলোঁ আছে কেৰাহীটো গৰম দিছোঁ তেলটো দিব লাগিল এতিয়া তেলটো খতম হ'বই নাকি আৰু বাস তেল খতম লাগিবই আৰু মানে ছাগলী মাংস বনোৱা কথাটো অলপ বেছিকৈ লাগিব তেল বাস এতিয়া মাংসটো মই অলৰেডি মেৰিনেট কৰি পেলাই ফ্ৰিজত থৈ দিছোঁ এতিয়া লৈ আনিছোঁ ঠাণ্ডা ঠাণ্ডা মজা এতিয়া এইটো ভাই ছাগলী মাথাহে দেই ৰাইজ অকল খুন্দনাত এতিয়া আমি আদা নহৰুটো কলটং কলটং কৰিব লাগিল এইয়া ইয়াত দি দিছোঁ মই তাৰপিছত যোনটো আমাৰ মছলা আছে অলৰেডি মই গ্ৰাইণ্ড কৰি পেলাই থৈ দিছোঁ এয়া এইফালে তেল গৰম হৈছে যদি মই এইটো দি দিছোঁ আৰু এতিয়া পিঁয়াজ আগতে পিঁয়াজ छिटके से भाई এতিয়া আমি ফ্ৰাই কৰি আছোঁ এই ছাগলী মাংস পুৰা কেৰাহী ফুল হৈ গ'ল মানে 1 কিলোৰ বেছি আছিলে তো দুইটা মাটাত 1 কিলোৰ বেছি হৈছিলে তো ডাঙৰ ডাঙৰ সাইজৰ আছিলে ইয়াৰ এক কেৰাহী ভৰ্তি তাৰপিছত ইয়াৰ মাজৰ পৰা মই একদম অনলি ব্ৰেইনটো ওলাই পেলাই সেপাৰেটকৈ ফ্ৰাই কৰি আছোঁ ইয়াৰ মই ব্ৰেইন এইটো হল ব্ৰেন আৰু এইটো সব ভেজা ফ্ৰাইটো असली का ফ্ৰাই हो गया অলপ জ্বলি গ'ল ৰে ভাই এতিয়া খাই চাওঁ কেনেকা হৈছে ভেজা ফ্ৰাইটো খাই চাওঁ এতিয়া এই সব মস্তি বঢ়িয়া হৈছে এতিয়া লাৰি চাওঁ আৰু বহুত পানী ওলাই আছে ছাগলীৰ পৰা বহুত পানী ওলাই আছে এইটো নাই গ'লেও 10-15 মিনিটমান আকৌ ৰাখিব লাগিব তাৰপিছতহে মই কুকাৰত আগতে তেল দি পেলাই কিবা কৰিলোঁ ফ্ৰাই কৰিলোঁ এতিয়া মই ট্ৰান্সফাৰ কৰিম আৰু এইটো মাংসটো ইফালে দুই তিনিটা স্টেপত বনাই আছোঁ এইটো হাফ কুক হৈছে এতিয়া তাৰপিছত এতিয়া ইয়াত কুকাৰত দিয়াৰ পিছত বঢ়িয়া হ'ব আৰু या बढ़िया इथे ये बढ़िया के लोहे बोले कुकर सिटी मारा हमारो 4-5 बार मन सिटी मारा तार पिছত আকৌ ইয়াতে ট্রান্সফার করে তিনটা স্টেপ হবো আৰু এটা সব কি ধৰণৰ হৈছে আমাৰ মাংসটো আইয়া বঢ়িয়া আছে এতিয়া মই এইটো লগাই দিম
পানীও দি দিলোঁ দেই মই ইয়াতে এয়া পানীও দি দিছোঁ গৰম পানী তাৰপিছত ইয়াত অকণমান বাচা কুচা মছলাটো দি দিছোঁ এতিয়া চব পানী দিয়াৰ পিছত কেনেকৈ উতলি আছে এয়া লাৰি দিম ধুনীয়াকৈ চিটি মাৰিব দিম এতিয়া নামাই দিলোঁ মই এতিয়া তাৰপিছত আকৌ ইয়াতে কেৰাহীত ট্ৰান্সফাৰ কৰিম এইটো সব আকৌ এক কেৰাহী হৈ গ'ল এইটো পানীটো শুকাব দিম আৰু পুৰা এতিয়া টেষ্টি হ'ব আৰু এতিয়া মই মছলা পাতি দিওঁ এক কেৰাহী হৈছে ভাই আজাও কোনোবা খাই যদি উতলি আছে পুৰা এতিয়া ঢাকি থৈ দিম মানে 15 মিনিটমান ঢাকি থৈ দিম বাস এইয়া ভাই আমাৰ হৈ গৈছে বঢ়িয়াকৈ ইয়া চাওক বাস হৈ গৈছে এইটো ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এইটো আমাৰ ছাগলী মাথা এক কেৰাহী বনাইছিলোঁ চাওক আমি 2-3জন মানুহে খাম আৰু এইটো চাওক এই বঢ়িয়াকৈ বনাইছোঁ চাওক এইয়া এতিয়া টেষ্ট কৰিম আমি ইয়া চাওক ইয়া টেষ্ট কৰিছা টেষ্ট কৰি চাওঁ এতিয়া बढ़िया बहुत टेस्टी बना है खाके मजा आ गया মানে ছাগলী মাথা বুলি ক'লে হাৰাই বেছি ওলাইতো মাংস কমকৈ ওলাই এনেকুৱাকৈ আৰু কোৱান্টিটি বেছি হয় মানে কমকৈ খাব পাওঁ আৰু এইবিলাক মজা হেল্ল' এই ৰুমতে আছো এই ছাগলী মাথা বনাই আছো কি আহিছে নেকি